গাইছ এটা কথা ক'ব বিচাৰোঁ মানে ৰাতিপুৱাই আহিছিলোঁ আহি মুখৰ অৱস্থা এতিয়া বেয়া হ'ল তাৰপিছত মানে ভাত পানী খোৱা নাছিলোঁ বাপা এটাৰ লগত যাই কিবা এটা খাই আহিলোঁ মানে তাৰপিছত আজি এতিয়া বুঢ়া মাক আজিও ৰাখব নোৱাৰিলে কিবা কাৰণত মানে থাকিব লগা হ'বও পাৰে কিন্তু মই নাজানো থাকিব লাগব নে নালাগে খুৰী আছে খুৰী আৰু মই ফাল্টু নেকি ভাই তো গাইছ সেয়া আকৌ হস্পিটেললৈকে যাওঁ মই নিজেও চাব নোৱাৰোঁ ভাই তো গাইছ মানে বাপা দাদা আৰু সপোন ঘৰত যাব সপোনক নিজে আহিছে এতিয়া তো গাইছ বাই আমাৰ আইতাৰ বেমাৰ হোৱা বুলি কৈছিলোঁ যে তাৰপিছত ৰাতি সেইদিনাখন খুৰী আৰু ময়ে ৰখি দিলোঁ তাৰপৰা ৰাতি মানে ঘৰৰ পৰা টিফিন নিব নহ'ল তাৰপিছত খুৰাৰ লগত যাই কিনে হোটেলৰ পৰা কিবা খাবৰ কাৰণে ৰুটি লৈ আনিলোঁ আনি কিনে খাই বৈ শুইছোঁ আৰু তাৰপৰা এয়া চাব পাৰে আপোনালোকে মানে এই আই চি ইউত থকা মানে যিখিনি এটেণ্ডেঞ্চ সেইবিলাকৰ কাৰণে মানে এটা ৰুম আছে ৱেইটিং ৰুম তাতে ৰাতিটো সকলোৰে ৰাতিপুৱা উঠিলোঁ উঠি কিনে আমি ইয়াতে গেটতে চাহ খাই আহিলোঁ গেটত মানে চাহৰ দোকান আছিলে চাহ খাই আহিলোঁ যাই আহি কিনে এয়া চাহ খাই এতিয়া ঘৰত আহিম আৰু এবাৰ মানে আইতাক লগ কৰিব দিলে আই চি ইউৰ ভিতৰত ইমান যাব নিদিয়ে দিনত 12টামান বজাত এবাৰ দিয়ে তাৰপৰা আকৌ সন্ধিয়া 4টামান বজাত দিয়ে তাৰপৰা মানে আমাৰ বুঢ়া মাৰ সেয়া কি এক্সৰে আৰু আল্ট্ৰাচাউণ্ড কৰাবৰ কাৰণে মানে বাহিৰত ওলাই আনিছিল আনোতে তেতিয়া অকণমান টাইম আমি লগ পাই কিনে কথা ক'লোঁ বহুত ক্ষীণাল মানুহটো 2 দিনত মানে তাৰপিছত ভাল যাতে সোনকালকৈ সুস্থ হয় আশীৰ্বাদ কৰিব আৰু আপোনালোকে মোৰ অৱস্থা বেয়া মানে কেনেকুৱা দেখা হৈছোঁ মোক এতিয়া ঘৰত যাব গা পা ধোৱা নাই গা পা ধুই যায় বুঢ়া মায়ে ভাল পাইছে এতিয়া খুৰী আৰু মই যাম ৰাতিটো থাকিলোঁ দাঁতে ব্ৰাছ কৰা নাই হস্পিটেলত আছে যাওঁ আৰু এতিয়া দেউতা আহিছে দেউতাই ৰ'ব এতিয়া আমি যাওঁ বাই সেইকাৰণে হে গাইছ মানে এইটো জেঠি বুঢ়া মাৰ হস্পিটেলত আছে এতিয়া ভালটো যাব কি কথা ক'ব লাগে হে গাইছ মানে আমাৰ হস্পিটেলত আছে ভাল পাইছে এই বাপা দাদা আৰু মই যাই আছোঁ ৰাতি খানা জানানে খানাচোন যায় নাই আমি যাই আছোঁ জাম লাগি গৈছে জানানে ৰাস্তাত জাম লাগি গৈছে সেইটো মানে উৰি যায় কিন্তু ভাল নাজানো এতিয়া নহ'লে উৰি গেলি মানে মোক চেফটি কৰা নাই মই সেইটো চেফটি কৰি আহি আছোঁ মানে হস্পিটেল পালো উই যাওঁ ক'ত যাব দাদা ক'ত যাব দাদা হেৰিত যাম আৰু এতিয়া গ্ৰাউণ্ড মাৰি দিছে দাদা উই ভালে কথা কেতিয়াবা জব কৰি আছো কেতিয়াবা জব কৰি আছা জবটো কৰিব হ'ল দাদা আজি ফাল্টু নেকি দৌৰিবা কৰ ইমান নাচিলেও নেকি কোনো নাই পালো আহি গ্ৰাউণ্ড ফ্ল'ৰ মই তাকে নাচিলেও দেখোন না প্লিজ ইয়াতে মানুহ চানুহ নাই চাওঁ গাইছ আমি পানী দিলোঁ তাৰপিছত আমি যাওঁ ভাত খাৱা নাই ভাত দিলোঁ ঐ লৈ নিগলি যে আজি মানে বুঢ়া মাৰ হস্পিটেলত থকা 3 দিন হ'ল আকৌ আজি ৰাতিও ভাত লৈ যাবৰ কাৰণে ওলাইছোঁ এতিয়া বেলেগৰ কাপোৰ পিন্ধি আছোঁ এইকেইদিন বুঢ়া মাৰ হস্পিটেল আছে নহয় নে একদিন যে সদায় কৰি তাৰপিছত তাৰমানে আধা অকণমান পিছত সৰু এটা যাব এতিয়া আমি অকণমান টাইম ৰখিম উপায় নাই চব হ'লেও দৰকাৰ হ'লেও যাওঁ বাই আমি এতিয়া যাই আছোঁ এয়া বেলতলালৈকে যাম মানে মোৰ নাতিনী সত্য বুলি নাতিলে ধন্য মোৰ কপাল বেছিকৈ খালি অলপ বস্তু পাৰোঁ আমাৰ মোৰ ভূৰে পলাই গ'ল
আইতাইতে বুঢ়ী আমাক এৰি গুচি গ'ল। এটা বুঢ়ী ভালগুণ আছে পথৰুৱা গানে ওলাই গ'লে খা মাছ কৈ দিছা না আজি এসপ্তাহ হ'ল মই জোৰা ক'ব লাগে আজি মানে এসপ্তাহ হ'ল হা বুঢ়ামাই হস্পিটেলত থকা ভাল পাইছে বাৰু এতিয়া অকণমান খানা লৈ খানা মানে টিফিন এই দেউতা আছে আজি আজি ৰাতি দেউতাই ৰ'ব মানে তাৰপিছত মানে খানাটো এতিয়া দেউতাক দি থৈ মই মানে আজি অকণমান ষ্টাইল এয়া ডিপিআই পালোঁ আৰু যাই আছোঁ আপোনালোকে আজি মোক ফুৰাব নিব বোলে এতিয়া বেলতলা বজাৰ পাইছোঁ গম পাইছেনে বজাৰ শেষে হোৱা নাই দেওবাৰৰ বজাৰ এই গ্লাছখন নামি নামি আহি এঠাচ আকৌ পৰব অকণমান পিছতে ঠাচকৈ যাব এয়া কি ধুনীয়া হস্পিটেলখন এয়া এই বুঢ়ামাই 3rd ফ্ল'ৰত আছে এইটো পাপা দাদা যাবা আহে ভাই আমি এতিয়া লিফ্টত উঠিলোঁ আমি 3 নম্বৰ ভালটো নেকি আহে ভাই আহে ভাই কি একেলাই যাম মই খালটো কৰা এতিয়া যাওঁ আমি কি ভিডিঅ' বস্তু খানা দিলোঁ দি কিনে এতিয়া ঘৰত যাব আহিছোঁ আমি যাই আছোঁ মানে এতিয়া অকণ বৰষুণো দিব দিছে জানানে কিনকৈ বৰষুণ দিছে গণেশ মন্দিৰ পাইছোঁ পানী পুৰি খাম এতিয়া পানী পুৰি এয়া মোৰ জন্মদিনৰ দিনাখন ৰাতিপুৱা মানে মন্দিৰত গ'লোঁ যাই কিনে বা বুঢ়ামাৰ ওচৰত গ'লোঁ বুঢ়ামাৰ কাৰণে মন্দিৰৰ পৰা প্ৰসাদ অকণমানো লৈ গ'লোঁ চাহ বিস্কুট আজি প্ৰায় পূৰা 15 দিনৰ মূৰত বুঢ়ামাকে ঘৰত নিবৰ কাৰণে মানে ওলালোঁ আজি ভাল হৈছে এতিয়া ঘৰত লৈ আহিলোঁ আৰু বাই বাই